প্ৰথম কথা মই মৰিগাঁৱৰ আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকলক সভাপতিকে প্ৰমুখ্য কৰি কৰ্মকৰ্তাসকলক আৰু আমাৰ বিধায়ক দেউৰী ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ যে খুব এটা উৎসাহেৰে তেখেতসকলে মোক আগুৱাই আনিছে। এইটো এটা আমাৰ কাৰণে খুব মানে পজিটিভ চাইন বুলিয়ে মই ভাবিছোঁ। গাড়ীত বহি বহি গুড চাইন এটা। আৰু ইয়াতো আমি দেখিছে এতিয়া প্ৰায় 8টা 8:30 বাজিলে 3টা সমষ্টিৰ পৰা ভদ্ৰ মহিলাসকলকে ধৰি সকলো শ্ৰেণী আমাৰ আজি কৰ্মকৰ্তা আহিছে। ইয়াতেতো আচলতে আমাৰ লিডাৰৰ মিটিং হৈছে। ইয়াতে পাব্লিক মিটিং নহয়, গতিকে হল ভৰি মিটিং হৈছে ৰাতি 8টা বজাতো। গতিকে মই আনন্দিত সুখী হৈছোঁ আৰু ইয়াৰ পৰা এটা বুজি পাইছোঁ যে আমাৰ ৰিজাল্ট ভাল হ'ব। আৰু বিশেষকৈ প্ৰতিগৰাকী প্ৰাৰ্থীৰ কিছুমান দলীয় কিছুমান কৌশল থাকে, আপুনি ভোটাৰ ৰাইজক আপুনি কি ধৰণৰ কৌশল ব্যৱহাৰ কৰি আছে? চাওক, মোৰ আজিৰ দিনত মই আপোনাক ক'ব বিচাৰিছোঁ, আগতে ইলেকশ্যন ময়ো খেলিছোঁ, যে আগৰ যি মানে কেণ্ডিডেটৰ যি মানে আপোনাৰ ষ্ট্ৰেটেজি বা পাৰ্চনেল যিবিলাক মানে ষ্ট্ৰেটেজি থাকে, ৰণকৌশল থাকে, এতিয়া আৰু বিজেপি কেণ্ডিডেটৰ মানে আপোনাৰ কিবা পাৰ্চনেল ষ্ট্ৰেটেজি লাগিব বুলি মই নাভাবোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়নৰ জোৱাৰ আনিছে আৰু ভাৰতবৰ্ষক মানে বিশ্বৰ দৰবাৰত যি ধৰণে প্ৰতিষ্ঠা কৰিছে আৰু সবকা সাথ সবকা বিকাশ শ্লোগানেৰে যি ধৰণে গোটেই ভাৰতবৰ্ষৰ গাঁৱে ভূঞে মানে প্ৰধানমন্ত্ৰীৰ মানে শ্লোগান সোমাই পৰিছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ ৰাইজৰ কাৰণে যি উন্নয়নৰ জোৱাৰ, নিবনুৱা যুৱক যুৱতীক যি নিকাভাৱে সংস্থাপন বা চাকৰি দিয়াৰ যি প্ৰক্ৰিয়া, মহিলাসকলৰ আত্মসহায়ক গোটৰ ঋণ মাফ কৰি দিয়া, ঋণ ৰেহাই দিয়া, লগতে এতিয়া বিভিন্ন আঁচনি আৰু আপোনাৰ লাখপতি বাইদেউ বনাবলৈ যোৱাৰ যি আঁচনি, ভূমি পটা দিয়া, গৰাখহনীয়া ৰাইজক 7 বিঘাকৈ মাটি দিবলৈ যি পৰিকল্পনা কৰিছে, ইয়াৰ পিছত আৰু বেলেগকৈ আমাৰ কিবা লাগিব বুলি ভবা নাই। তথাপিও স্থানীয় যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক আমি স্থানীয় আমাৰ ৰাইজ আৰু আমাৰ নেতাসকলৰ লগত কথা পাতি মোক জিকোৱাৰ পিছত সেইখিনি মানে মুখ্যমন্ত্ৰীৰ বা দেৱক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক দেৱক কৈ এই অঞ্চলৰ সেই সমস্যাবিলাক দূৰ কৰিব পাৰিম, তেনেকুৱা এটা মই মনত পৰিকল্পনা কৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ শক্তিশালী পাৰ্টি বুলি কৈছে। আমাৰ সন্মুখৰ যিজন প্ৰাৰ্থী, আমি তেওঁক শক্তিশালী বুলিয়ে ভাবোঁ, দুৰ্বল বুলি নাভাবোঁ। কিন্তু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ জোৱাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নিবনুৱাৰ সংস্থাপনৰ পৰা ধৰি লাখপতি বাইদেউ বনাবলৈ যোৱাৰ যিটো মানে পৰিকল্পনা, ইয়াৰ সন্মুখত কোনোবাই তিষ্ঠি থাকিব পাৰিব মই ভবা নাই। ছাৰ, বিশেষকৈ আন্দোলন ইম্প্লিমেণ্ট হ'ব গৈছে, যথেষ্ট প্ৰত্যাহ্বান হ'ব বুলি যথেষ্ট গুজব উঠিছে। আপুনি কেনেদৰে আগবাঢ়িম বুলি ভাবিছে? কা এটা আইনগত প্ৰক্ৰিয়া, গতিকে এইটো অসমৰ ভাৰতৰ মানুহে এইটো তাক তেওঁলোকে যেনেধৰণে গ্ৰহণ কৰিব লাগে তেনেধৰণে কৰিছে। এইটো আইনগত প্ৰক্ৰিয়াটোক আমি সন্মান জনাব লাগিব। আৰু মই এজন অসমীয়া হিচাপে মই সদায় এটা কথা জানো যে অসমীয়াৰ ক্ষতি হোৱা, মই অসমীয়া, মই সুৰেশ বৰা, মই OBC, মই সুৰেশ বৰা, গতিকে মই এটা কথা জানো, মোৰ বিশ্বাস আছে যে বিজেপি দলে অসম আৰু অসমীয়াৰ ক্ষতি হোৱা ধৰণৰ কোনো মানে কাম নকৰে। মানে মই অলপ আগৰ পৰাই কৈছোঁ, আকৌ ৰিপিট কৰিব লাগিব কথাটো, যে এইটোৱে কথা যে আমাৰ যিটো বিজেপি পাৰ্টীয়ে যিখিনি বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যিখিনি আমাৰ ৰাইজৰ জনহিতৰ কাম কৰিছে সেইখিনিতো আছেই। আৰু লগতে মানে কি হৈছে, ধৰি লওক মই আজি 3 মাহমান হৈছে মই এই অঞ্চলবিলাকত অলপ ঘূৰোতে মই এটা চেঞ্জিং দেখিছোঁ। এই চেঞ্জিংটোৰ পৰা আমি কনফিডেণ্ট। আৰু চাওক, আমাৰ লগত আমাৰ শক্তিশালী আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছে জাগিৰোড, আমাৰ জননেতা ৰাইজৰ লগত একেবাৰে সৰুৰে পৰা বিভিন্ন মানে
ইলেকশ্যন খেলি জয় হোৱাৰ ৰমাকান্ত দেউৰী ডাঙৰীয়া আছে। তাৰপিছত ইফালে আমাৰ জ্যেষ্ঠ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে, আৰু আমাৰ এজন ভাতৃ মানে আমাৰ লগতে আপোনালোকে বুজি ল'ব নাই মানে আৰু আকৌ আমাৰ ব্ৰহ্মপুত্ৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াও আমাৰ লগত আছে। তাৰপিছত একেবাৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, প্ৰধানমন্ত্ৰী আছে, পাৰ্টি আছে, দল আছে, আমাৰ গ্ৰাছৰুটত কাম কৰা ইমান মানে সন্মানীয় কৰ্মকৰ্তাসকল আছে। কনফিডেণ্ট যে এটা ভোটত হ'লেও জিকিম। নাই একো নাই, মানে একচুৱেলি মোক দাদাই এটা কথা কৈছে যে মানে প্ৰপাৰ চেনেলদি গৈ কাম কৰিব লাগে, আৰু মই আচলতে প্ৰপাৰ চেনেলটো মই ভায়লেশ্যন কৰা নাই। মোৰ এটা বেলেগ এৰিয়াত গৈ মোক কোনোবাই এটা শুভেচ্ছা জনাইছে, সেই কথাটো এটা মানে এটা আণ্ডাৰষ্টেণ্ডিং এটা হৈছে, সেইটোৱে আমি ডিছকাশ্যন কৰিছোঁ। তাৰ বাহিৰে ইয়াত একো দেয়াৰ ইজ ন' ইছ্যু। থেংক ইউ আপোনালোকক। আৰু লগতে মই মৰিগাঁও সাংবাদিক সন্থাৰ পৰা ইয়াত নামাংকিত কিবাকিনি থাকিব পাৰে, মানে সকলো শ্ৰেণীৰ মিডিয়াৰ পৰা মৰিগাঁৱৰ পৰা আমি সহায় বিচাৰিছোঁ। এইকাৰণে আপোনালোক মিডিয়া, কিন্তু আপোনালোকো মৰিগাঁওবাসী, আপোনালোকো নগাঁও লোকসভাৰ একোজন ভোটাৰ, গতিকে আপোনালোকেও হৃদয়